নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ ৰাখি পূৰ্ণিমা শাওন মাহৰ 23 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 9 তাৰিখ শনিবাৰে পৰিছে। গতিকে মাজতে মাথো কেইটামান দিন বাকী। আপুনি যদি এই ৰাখি পূৰ্ণিমাৰ দিনটোত কেইটামান সৰু উপায় কৰিব পাৰে, আজিৰ ভিডিঅ'টোত আমি কেইটামান উপায় দিম। তাৰে ভিতৰত যদি আপুনি যিকোনো এটা উপায় হলেও কৰিব পাৰে, তেতিয়াহলে আপুনি গোটেই বছৰটোৰ বাবে আচৰিত ধৰণৰ সুফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি ইয়াৰ চমৎকাৰ দেখি নিজেই আচৰিত হ'ব। জীৱনত যদি আপোনাৰ যিকোনো ধৰণৰ দুখ থাকে, তেন্তে সেই দুখৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। আপোনাক আমি যিকেইটা উপায় দিবলৈ গৈ আছো, এইকেইটা উপায় আপুনি অলপ সময় খৰচ কৰিলেই হ'ব। আপুনি কোনো ধৰণৰ টকা পইচা খৰচ কৰিব নালাগে। আপোনাৰ ঘৰতে থকা আপুনি বস্তুৰে এই উপায় কেইটা কৰিব পাৰিব। এই উপায় কেইটা কৰাৰ ফলত আপোনাৰ ঘৰত যদি ধন টকা পইচাৰো বহুত অভাৱ অনাটন, তেন্তে সেই অভাৱ অনাটনো আপুনি দূৰ কৰিব পাৰিব। লগতে মৰম চেনেহ আপোনাৰ ঘৰখনত বৃদ্ধি কৰিব পাৰিব। ককায়েক ভনীয়েকৰ মাজত মিলা প্ৰীতি মৰম চেনেহ বৃদ্ধি হয় বুলি শাস্ত্ৰত কোৱা হৈছে এই উপায় কেইটা কৰাৰ ফলত। প্ৰিয় দৰ্শক, লগতে আজিৰ ভিডিঅ'টোত আমি ককায়েক ভনীয়েকৰ মাজত যি মৰমৰ বান্ধোন ৰাখি পিন্ধোৱাৰ এই উৎসৱৰ দিনটোত ৰাখি পিন্ধোৱা হয়, এই ৰাখি পিন্ধোৱাৰ বিষয়েও আপোনালোকৰ লগত কেইটামান গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম। গতিকে যদি আপুনি ঘৰখনৰ মংগল কামনা কৰে, আপোনাৰ সন্তানৰ মংগল কামনা কৰে, আপোনাৰ ঘৰখন উন্নতি হোৱাটো বিচাৰে, অভাৱ অনাটন দূৰ কৰাটো বিচাৰে, সকলো দুখ দূৰ কৰাটো বিচাৰে জীৱনৰ পৰা, তেন্তে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষ পৰ্যন্ত খুব ধ্যান দি চাই থাকিব। ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চোৱাটো প্ৰতিজন ব্যক্তিৰ বাবেই জৰুৰী। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে নিশ্চয় কমেন্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলো, যাতে আমি আপোনালোকৰ বাবে প্ৰতিদিনে এটা নতুন ভিডিঅ' সংগ্ৰহ কৰি আপলোড কৰি আপোনালোকক এটা নজনা কথা শিকাব পাৰো, এটা নজনা কথা যাতে আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰো, তাৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে আপুনি এটা নজনা কথা জানিব পাৰিব। যদি আপুনি সুস্থ সবল তথা জীৱনত এটা নজনা কথা শিকিব বিচাৰে, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, 9 আগষ্ট শনিবাৰৰ দিনটোত ৰাখি বন্ধন পৰিছে। বহু লোকে এই দিনটোত ঘৰতে থাকি বহুতো সৰু সুৰা উপায় কৰিয়েই তেওঁলোক চমৎকাৰীভাৱে উন্নতি হ'বলৈ সক্ষম হয়। যিকোনো ধৰণৰ দোষৰ পৰাও তেওঁলোক মুক্ত হৈ থাকে। বছৰটোলৈ তেওঁলোকে নিশ্চিন্ত মনে জীৱনটো সুখেৰে পাৰ কৰিবলৈ সক্ষম হয়। ৰাখি বন্ধন হৈছে প্ৰিয় দৰ্শক, ভাতৃ আৰু ভগ্নীৰ মাজৰ এক পবিত্ৰ দিন। এই পবিত্ৰ দিনটোতে বায়েক অৰ্থাৎ ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখি নামৰ এডাল সূতা বান্ধি দিয়ে। সেই সূতাডাল বন্ধাৰ এই পবিত্ৰ দিনটো খুবেই মহত্বপূৰ্ণ দিন বুলি শাস্ত্ৰত কোৱা হৈছে। আৰু সেই ৰাখিডালতেই প্ৰকাশ পাই উঠে যেন মৰম চেনেহবোৰ, ইজনে সিজনৰ প্ৰতি থকা মংগল কামনা প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখি বন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সম্বন্ধৰ উৎসৱ বুলি শাস্ত্ৰত কোৱা হৈছে। ৰাখি বন্ধনৰ কিছুমান নিয়ম আছে,
যেনে ৰাখি পিন্ধোৱাৰ সময়ত ভাতনিয়ে পূবফালে মুখ কৰি বহিব লাগে। বিপৰীত দিশে অৰ্থাৎ পশ্চিম ফালে মুখ কৰি বহি ৰাখি পিন্ধাব লাগে ভগ্নীয়ে অৰ্থাৎ ভনীয়েকে ককায়েকক বিপৰীত ফালে বহি ৰাখি পিন্ধাব লাগে। নতুন পোচাক গহনা টকা বা আন কোনো ধৰণৰ উপহাৰ দিয়ে ভাতনিয়ে ভনীয়েক বা ককায়েকক। ৰাখি পিন্ধোৱাৰ সময়ত কোনো নতুন ৰুমাল বা পৰিষ্কাৰ কাপোৰে নিজৰ মূৰ ঢাকি ৰাখিব লাগে ভাতৃয়ে। আৰু ভাতৃৰ সোঁ হাতত মণিবন্ধন ৰাখি পিন্ধিব লাগে। কপালত আঁকি দিব লাগে চন্দনৰ ফোঁট। অকণমান চাউল ভাতৃৰ ওপৰত ছটিয়াই দিয়াটো শাস্ত্ৰত শুভ বুলি মনা হৈছে। ৰাখি পিন্ধাই দিয়াৰ পিছত ইজনে সিজনৰ মুখ মিঠা কৰিব লাগে অৰ্থাৎ মিঠা বস্তু খুৱাব লাগে ইজনে সিজনক। এনেধৰণে প্ৰিয় দৰ্শক এই পবিত্ৰ দিনটোত আপুনি ৰাখি বান্ধিব পাৰে আৰু আপুনি এনেধৰণে মিঠা বস্তু খাই দুয়োজনে আপোনাক যিয়ে ৰাখি বান্ধিব অৰ্থাৎ ভগ্নীয়ে সেই ভগ্নীৰ লগত আপুনি মিঠা বস্তু খাই মুখখন অৱশ্যেই মিঠা কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। প্ৰিয় দৰ্শক এতিয়া আমি আগবাঢ়ো আহক এই ৰাখি বন্ধনৰ এই পবিত্ৰ দিনটোত আমি কি উপায় অৱলম্বন কৰিব লাগিব, কি উপায় কৰি আমি সুফল পাব পাৰিম। প্ৰিয় দৰ্শক এই উপায়কেইটা কৰিলে ভগ্নী আৰু ভাতৃৰ মাজত মৰম চেনেহ বৃদ্ধি হোৱাটো একেবাৰে নিশ্চিত বুলি শাস্ত্ৰত কোৱা হৈছে। উপায়কেইটা আপুনি ভালদৰে লক্ষ্য কৰি শুনিব। প্ৰিয় দৰ্শক ১ নম্বৰতে হৈছে ৰাখি বন্ধনৰ দিনা অৰ্থাৎ ৰাখি পূৰ্ণিমাৰ দিনা চন্দ্ৰ নিজৰ পূৰ্ণ ৰূপত থাকে। শাস্ত্ৰৰ বিশ্বাস অনুসৰি এই দিনটোত আপুনি চন্দ্ৰ দেৱতাক পূজা কৰিব লাগে। যদি আপুনি এই ৰাখি পূৰ্ণিমাৰ দিনা চন্দ্ৰ ভগৱানক আপুনি পূজা অৰ্চনা কৰে তেতিয়াহ'লে আপোনাৰ মন স্থিৰ হ'ব আৰু মানসিক শান্তি আপুনি লাভ কৰিব পাৰিব। বছৰটোৰ বাবে আপুনি মানসিক শান্তি লাভ কৰিব। সেইবাবে আপুনি এই পবিত্ৰ ৰাখি বন্ধনৰ দিনটোত আপুনি চন্দ্ৰ দেৱতাক পূজা কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক যদি আপুনি আপোনাৰ ঘৰখনত আৰ্থিক সমস্যাই আপোনাৰ ঘৰখনৰ সকলো সদস্যকে জুৰুলা কৰি পেলাইছে তেন্তে আপুনি এই দিনটোত এই উপায় অৱলম্বন কৰক। তেতিয়া আপোনাৰ আৰ্থিক স্থিতি মজবুত কৰাত সহায় কৰিব। এই উপায়টো কৰাৰ ফলত আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব এই উপায়টো কৰাৰ বাবে। গতিকে ২ নম্বৰৰ উপায়টো আপুনি ভালদৰে লক্ষ্য কৰিব যদি আপোনাৰ ঘৰত অভাৱ অনাটনে দেখা দিছে। প্ৰিয় দৰ্শক সেই উপায়টো হৈছে আৰ্থিক স্থিতি মজবুত কৰাৰ বাবে আপুনি ৰাখি বন্ধনৰ দিনা যেতিয়া আপোনাক ভগ্নীয়ে ৰাখি বান্ধিব তেতিয়া আপুনি কৰিব লাগিব এই উপায়টো। মনত ৰাখিব সেইখিনি সময়ত যেতিয়া ভগ্নীয়ে ভাতৃক ৰাখি পিন্ধাব তাৰ পাছতে আপুনি ভগ্নীৰ হাতেৰে আপুনি তেতিয়া ২১টা গোটা চাউল এখন গুলপীয়া কাপোৰত আপুনি লৈ ল'ব। তাৰ পিছত চুপাৰী আৰু এটা এটকীয়া মুদ্ৰা আপুনি লৈ ল'ব। তাৰ পিছত সেইখিনি আপুনি সেই গুলপীয়া কাপোৰখনত ভগ্নীৰ হাতেৰে বান্ধিবলৈ দিব। তাৰ পিছত আপুনি আপোনাৰ ঘৰৰ যি ধন থোৱা ঠাই সেই ধন থোৱা ঠাইত আপুনি বাকচত ভৰাই ৰাখিব সেই চাউলকেইটা চুপাৰী আৰু এটকীয়া মুদ্ৰাটো। ইয়াৰ ফলত শাস্ত্ৰত কোৱা হৈছে আপোনাৰ আৰ্থিক স্থিতি মজবুত কৰাত সহায় কৰিব। আপোনাৰ হাতলৈ ধন টকা পইচা প্ৰতিদিনে আহিবলৈ আৰম্ভ কৰিব। হাতত টকা পইচা খালী হোৱাৰ পূৰ্বেই হাতলৈ আহিব। এনে কৰাৰ ফলত ভাতৃ ভগ্নীৰ মাজত মৰম চেনেহো বৃদ্ধি হয় বুলি শাস্ত্ৰত কোৱা হৈছে। এইবাৰ আমি জানো আহক ৩ নম্বৰ উপায়টোৰ বিষয়ে। দৰ্শক ৩ নম্বৰতে হৈছে ভগ্নীয়ে নিজৰ ভাতৃক নজৰ দোষৰ পৰা দূৰ কৰিবৰ বাবে অৰ্থাৎ ৰক্ষা কৰিবৰ বাবে ফিটকিৰি ল'ব লাগে আৰু সেই ফিটকিৰিখিনি ভাতৃৰ মূৰৰ ওপৰত ভগ্নীয়ে ৭ বাৰ ঘূৰাব লাগে আৰু ৭ বাৰ ঘূৰোৱাৰ পিছত সেই ফিটকিৰিখিনি জ্বলাই দিব লাগে নহবা পেলাই দিব লাগে। এনে কৰিলে ভাতৃৰ নজৰৰ দোষৰ পৰা ৰক্ষা পাব। এই কামটো ভগ্নীয়ে কৰিব লাগিব। প্ৰিয় দৰ্শক ৪ নম্বৰতে হৈছে ৰাখি বন্ধনৰ দিনা আপুনি
এই মন্ত্ৰটো জপ কৰিব। এই মন্ত্ৰটো জপ কৰিলে আপোনাৰ জীৱনত যদি চন্দ্ৰ দুখ থাকে তেন্তে সেই চন্দ্ৰ দুখ দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, এই মন্ত্ৰটো জপ কৰাৰ ফলত আপুনি যদি মানসিক সমস্যাত ভুগি আছে তেন্তে সেই মানসিক সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব আৰু মুক্ত হৈ আপুনি মাতৃৰ সুখ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আপুনি মন্ত্ৰটো লক্ষ্য কৰিব। মন্ত্ৰটো হৈছে প্ৰিয় দৰ্শক, ওম সমেশ্বৰায়ে নমঃ, ওম সমেশ্বৰায়ে নমঃ, ওম সমেশ্বৰায়ে নমঃ। এইদৰে আপুনি 108 বাৰ পাৰিলে জপ কৰাটো খুবেই শুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, এইদৰে আপুনি 108 বাৰ এই মন্ত্ৰ জপ কৰি আপুনি চন্দ্ৰ দেৱতাক গাখীৰ অৰ্পণ কৰিব। গাখীৰ অৰ্পণ কৰিলে আপুনি চন্দ্ৰ দোষৰ পৰা মুক্ত হ'ব পাৰিব আৰু যিকোনো প্ৰকাৰতে আপুনি সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে ৰাখী বন্ধনৰ দিনা আপুনি সোনকালে উঠি স্নান কৰি আপুনি স্নান কৰাৰ পাছত সূৰ্য দেৱতাক জল অৰ্পণ কৰিব আৰু জল অৰ্পণ কৰোঁতে আপুনি যি পাত্ৰ ল'ব সেই পাত্ৰটো তামৰ পাত্ৰ আপুনি ব্যৱহাৰ কৰিব আৰু সেই তামৰ পাত্ৰটোত যিখিনি পানী ল'ব সেই পানীত আপুনি চাউল আৰু ৰঙা ফুল ব্যৱহাৰ কৰিব। তাতে দি আপুনি সূৰ্য দেৱতাক অৰ্পণ কৰিব। এনে কৰিলে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব আগন্তুক দিনত। যদি আপুনি চাউল আৰু পানীৰে এই উপায়টো এই দিনটোত কৰিব পাৰে তেতিয়াহ'লে আপুনি বিশ্বাস কৰক আপুনি যিকোনো ক্ষেত্ৰতে সুফল পাই উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। এইবাৰ আমি জানো আহক 6 নম্বৰৰ উপায়টোৰ বিষয়ে। 6 নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, আপুনি ৰাখী বন্ধনৰ দিনা পুৱা স্নান কৰাৰ পিছত আপুনি হনুমান মন্দিৰলৈ যাওক আৰু ভগৱান হনুমানৰ শ্ৰীচৰণত আপুনি নাৰিকল মিঠাই আগবঢ়াওক আৰু আপুনি এডাল ৰাখী হনুমানৰ শ্ৰীচৰণত আপুনি অৰ্পণ কৰক আৰু আপুনি হনুমানৰ শ্ৰীচৰণত ৰাখীডাল অৰ্পণ কৰাৰ পাছত আপোনাৰ যি সমস্যা যি বাধা বিঘিনি আছে সেই বাধা বিঘিনি দূৰ কৰিবৰ বাবে আপুনি বীৰ হনুমানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিব। এনে কৰাৰ লগতে আপুনি হনুমান চালিচাও সেইখিনিতে বহি আপুনি আবৃত্তি কৰিব। এনে কৰিলে আপোনাক সংকট মোচন বীৰ হনুমানে সকলো সমস্যাতে সকলো ক্ষেত্ৰতে ৰক্ষা কৰিব। সংকট মোচন বীৰ হনুমানে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 7 নম্বৰটোৰ বিষয়ে। তাৰ আগতে যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ৰাখী বন্ধনৰ দিনা আপুনি গৰুক আপুনি সেউজীয়া ঘাঁহ খুৱাব লাগে। লগতে আপুনি এই ৰাখী বন্ধনৰ দিনা দুখীয়া অসহায় মানুহক আপুনি খাদ্য খুৱাব পাৰে। লগতে আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি বস্ত্ৰ অন্ন দান কৰিব পাৰে। এনে কৰাৰ ফলত আপোনাৰ জীৱনত ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হ'ব আৰু আপোনাৰ হাতলে সৰ্ব প্ৰকাৰে ধন টকা পইচা আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 8 নম্বৰৰ শেষৰ উপায়টোৰ বিষয়ে। 8 নম্বৰৰ শেষৰ উপায়টো আপুনি লক্ষ্য কৰিব। 8 নম্বৰতে হৈছে এই ৰাখী বন্ধনৰ দিনা আপুনি স্নান কৰাৰ পিছত ৰাতিপুৱা তাৰ পিছত আপোনাৰ ঘৰত যি দেৱতা আছে দেৱতাৰ ফটো আছে যেনে ভগৱান বিষ্ণু মহাদেৱ তেনেধৰণে যি আপোনাৰ ঘৰত আৰাধ্য দেৱতা আছে তেন্তে আপুনি সেই দেৱতাক পূজা অৰ্চনা কৰিব। লগতে আপুনি পিতৃ আৰু সপ্ত ঋষিৰ বাবে আপুনি পূজা অৰ্চনা এই দিনটোত কৰাটো খুবেই শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, আপুনি এই 8টা কামৰ ভিতৰত যিকোনো এটা কাম হ'লেও অৱশ্যেই কৰিব। যিকেইটা কাম এই দিনটোত কৰিবৰ বাবে আমি শ্বেয়াৰ কৰিলোঁ এইকেইটা কাম কৰাটো খুবেই ফলদায়ক বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক তাৰে আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোকক লগ পাম।
তেতিয়ালৈকে বিদায় লৈছো ধন্যবাদ।